হাই গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বহুত ভাল আছোঁ। তো স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ চেনেললৈ। তো আজি আকৌ উভতি আহিছোঁ আপোনালোকৰ মাজত অন্য এটি ভিডিঅ' লৈ মেলি। তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কাম কৰি থকা সময়ৰ পৰা। চ' ইফালে মই আৰু মোৰ হাজবেণ্ডে কাম কৰি আছোঁ, এইফালে আমি ৱেল্ডিং কৰি আছোঁ, চাব পাৰে। ই আমাৰ চশমা বচোন কেনেকৈ আৰু ইফালে যোগালী, হাফ যোগালী আৰু এই আমাৰ ঠিকাদাৰ আৰু মই অকণমান কম জানো আৰু এয়া চাওকচোন কেনেকৈ কৰিছে। তিনিবাৰ মেট্ৰিক ফেইল কৰি কেনেকৈ লাগিছে কি ক'ব কওকচোন, কেনেকৈ লাগিছে তিনিবাৰ ফেইল কৰি কেনে? কলেজ পঢ়িবলৈ মন নাযায় নেকি? তো কি কৰিব মানে অহা জীৱনত ভৱিষ্যত কি কৰিম বুলি ভাবিছে? যোগালী কৰিব নে কিবা বেলেগ কিবা কাম কেৰিয়াৰটো ছেট কৰিবলৈ কি কৰিব? কিহৰ বিজনেছ? অ' চৰি, এইটো প্ৰাইভেট হয় বোলে ক'ব নোৱাৰে। চ' আহক আমি চাওঁ। অ'কে ঠিক আছে দিয়ক। তাৰপিছত এইটো আদা লৈছোঁ আৰু ইয়াক অকণমান কাটিম। আমি আদা ফ্ৰাই বনাম। ইমান ডাঙৰ ইমানখিনি লৈছোঁ। এতিয়া এইটো পিলক কৰি লওঁ। ইয়াত ধুনীয়াছে পিলক কৰি ধুই লৈছোঁ। এতিয়া মই ইয়াত ধুই মেলি এইটো ধুনীয়াছে খুন্দি ল'ম খুন্দনা। তাৰপৰা একদম এনেকৈ কৰি খুন্দি ল'ম আমি। তাৰপিছত আমি এতিয়া কি কৰিম, ৱেইট কৰিম। মোৰ বহুত বেয়াকৈ আই ওলাইছে, আপোনালোকে প্ৰে কৰিব সোনকালে ভাল হৈ যাওক। চাব পাৰে ফৰহেড দি কেনে ইমান বুজা যোৱা নাই, কাৰণ ফৰহেডৰখিনি অকণমান সৰু সৰু হয়, কাৰণ আইব্ৰটো আছে। আৰু এয়া চাওক হাতত এইকেইটা দেখি পাইছে এনেকুৱা বা, আৰু পূৰা একদম হাতে ভৰি ওলাই ভৰি হৈছে মোৰ। আৰু ইখন হাততো আছে। এয়া সৰুখিনি দেখা যোৱা নাই, যোনখিনি মই ডাঙৰ কৰি দিলোঁ খজুৱাই সেইখিনি আপুনি দেখিব পাৰিব। এইটো এয়া দেখি পাইছেনে বাৰু? পূৰা একদম ভৰি গৈছে, ফৰহেডত পূৰা ওলাইছে, কিন্তু এতিয়া লাইটিঙৰ কাৰণে দেখা যোৱা নাই। ফৰহেডৰখিনি সৰু পূৰা। আৰু আইব্ৰটি আছে এটা। প্ৰে কৰিব মই সোনকালে ভাল লাগে দেই। এতিয়া চাহটো সকলোকে পালে চাহপাতটো বহুত কাঢ়া হয়, সেইকাৰণে আমি আপুনি কম দিম। ধুনীয়া চেণ্ট আহিছে দেই। এতিয়া আমি গাখীৰ মগ আৰু এইটো গাখীৰ চামুচ। আমি 6 কাপ চাহ বনাইছোঁ। 6 কাপ চাহত মই 3 চামুচ গাখীৰ দিম। 1 চামুচ চাব পাৰে দেই। 2 হাফ 3.5 কাপ দিছোঁ। ঢালি কিনে বইল কৰিম। চাহটো বনাবহি মই কেনেকৈ লেতেৰা মই ইমান লেতেৰা কৰি দিলোঁ। 6 কাপ মানে চাহ বইল হৈ আছে। চাহটো বইল হৈ লওক। কেনেকৈ হৈছে চাহ? আবাৰ চাহ খোৱা কোৱাচোন কেনেকৈ হৈছে? খোৱাই নাইকিয়া এতিয়ালৈকে। খাই কেনেকুৱা? বিস্কুট খাই চাহ কৰি চাহ খোৱা। অঁ মামা চাহ কেনেকৈ হৈছে? এইফালে দুটা মানুহ আছে খাবলৈ। কালি আপোনালোকক কৈছিলোঁ নহয় যে আই ওলাইছে, তো আজি মোৰ 7 দিন, গতিকে আমালোকে পায়স খুৱাইছোঁ। এইকেইটা ছাত্ৰ ছাত্ৰীৰ সৈতে দি দিয়া হ'ল। এয়া আমি খাই লৈছোঁ দেই গাইছ।